जोनाई में स्वतंत्रता दिवस के दिन सांसद प्रदान बरुआ ने अत्याधुनिक फुटसल ग्राउंड का उद्घाटन किया। जोनाई सहजिले कार्यालय के समीप स्थित फुटसल ग्राउंड का शुभारंभ स्वतंत्रता दिवस के दिन शनिवार शाम को किया गया। फुटसल ग्राउंड का उद्घाटन लखीमपुर लोकसभा क्षेत्र के सांसद प्रदान बरुआ ने किया। लखीमपुर लोकसभा क्षेत्र के सांसद प्रदान बरुआ ने अपने सांसद निधि से नवनिर्मित अत्याधुनिक फुटसल ग्राउंड का निर्माण कराया और जोनाई के लोगों के लिए फुटसल ग्राउंड को समर्पित किया। इस अवसर पर जोनाई के विधायक भुवन पेगु, सिसी बरगांव विधानसभा क्षेत्र के विधायक जीवन गोगोई और टीएमपीके के सलाहकार राजकुमार मोरांग, अध्यक्ष तिलक दले, जोनाई सहजिला के नवनियुक्त आयुक्त जयंत चारण, सहायक आयुक्त सुनीत गोगोई, नीपज्योति पातिरी, तृष्णा पायंग, सहजिला पुलिस अधीक्षक भीमकांत पेगु, सदर थाना प्रभारी दीपेंद्र छेत्री, जोनाई वन अधिकारी देवव्रत गोगोई, सूचना एवं जनसंपर्क अधिकारी निरा राय, जोनाई राजस्व चक्राधिकारी कुलभूषण पेगु, जिला परिषद सदस्य जयंत बोरी, जोनाई विज्ञान महाविद्यालय के प्राचार्य डा राजेश्वर पेगु, जोनाई बालिका महाविद्यालय के प्राचार्य खगेश्वर पेगु, समाज सेवक अतुल पेगु, काउंसलर आदित्य बरुआ सहित जोनाई सहजिला प्रशासन के वरिष्ठ अधिकारी, कर्मचारी, पुलिसकर्मी और पंचायती राज संस्थाओं के निर्वाचित सदस्य, विभिन्न विद्यालय और महाविद्यालय के छात्र, छात्राएं और स्थानीय लोगों ने भाग लिया। शुभ उद्घाटन समारोह में आमंत्रित फुटसल टीमों के साथ साथ जोनाई सहजिला प्रशासन, जोनाई पुलिस प्रशासन, जोनाई प्रेस क्लब और कई अन्य टीमों ने भी भाग लेकर फुटसल खेलकर लोगों का मनोरंजन किया। जोनाई इंडिपेंडेंट क्लब एंड सोसाइटी के द्वारा आयोजित इस उद्घाटन समारोह में जोनाई सहजिला प्रशासन के अधिकारी, कर्मचारी, जनप्रतिनिधि और जोनाई के अनेक खेल प्रेमी नागरिक उपस्थित रहे और फुटसल मैच का आनंद लिया। उल्लेखनीय है कि यह फुटसल ग्राउंड जोनाई के खेल प्रेमियों के लिए एक नई सुविधा है, जो खेल प्रतिभा के विकास के साथ साथ एक सुंदर और स्वस्थ खेल माहौल बनाने में मददगार साबित होगा। एक गोटे বিষয়টোৰ আৰ্কিটেক্ট হৈ গ'ল আমাৰ ভুৱন পেগু ডাঙৰীয়া। ভুৱন পেগু ডাঙৰীয়াই গোটেইটো চিন্তা ভাৱনা কৰি ওলালে আৰু সাংসদৰ পুঁজি থাকে, তো পুঁজিটোতো ৰাইজৰ পুঁজি, তো আমাক অকণমান আবেদন জনালে, আমি সেই অনুযায়ী তেওঁলোকক পুঁজিটো আবণ্টন দিলোঁ। তো মই ভুৱন পেগু ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ ইণ্ডিপেণ্ডেন্স ক্লাব এণ্ড ছ'চাইটিয়ে যথেষ্টখিনি তেওঁলোকেও সহযোগ কৰিলে, তাৰ কাৰণে মই ক্লাবটোলৈও বহুত ধন্যবাদ জনাইছোঁ। মোৰ আগত ফুটছলৰ ওপৰত মোৰ বিশেষ আইডিয়া নাছিলে, দেখিছোঁ মই, কিন্তু ইমান ইনভলভমেণ্ট নাছিলে। ভুৱন পেগু ডাঙৰীয়াই মোক এই বিষয়েও ক'লে আৰু ক'লে যে এইটো বহুত পপুলাৰ গেম হয় আৰু জোনাই ল'ৰা ছোৱালীখিনিৰ কাৰণে এইটো ভাল হ'ব। ইয়াৰ উপৰিও খেলৰ কাৰণে ধেমাজিত ডিষ্ট্ৰিক্ট স্পৰ্টছ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈ আছে, চিলাপথাৰটো হৈছে, কিছুদিনৰ পিছতে জোনাইটো হ'ব। তো খেলৰ এটা সুন্দৰ আন্তঃগাঁথনিও আমাৰ জিলাখনলৈ আহিছে, যাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো বহুত ধন্যবাদ জনাম। আৰু ইয়াৰ উপৰিও আমাৰ ফুটবল ছোৱালীৰ কাৰণে মৰিধলত কেম্প, খেলো ইণ্ডিয়া কেম্প চলি আছে আৰু জোনাইত ল'ৰাৰ কাৰণে চলি আছে। তো আমি দেখিছোঁ যে ইয়াৰ পৰা যথেষ্ট ল'ৰা ছোৱালীয়ে আগবাঢ়িবৰ কাৰণে সক্ষম হৈছে। গতিকে প্লেগ্ৰাউণ্ডখনৰ অকণমান আছে, কিন্তু এতিয়া আমি খেলো ইণ্ডিয়া প্লেগ্ৰাউণ্ডবিলাক আমি 6 কোটিকৈ টকা দিছোঁ। তো সেই পইচাৰে আমি জোনাইটো খুব সুন্দৰকৈ প্লেগ্ৰাউণ্ডখনৰ আমি মানে উন্নতিকৰণটো আমি কৰিব পাৰিম। গতিকে আজিৰ দিনটোত বিশেষ ক'বলগীয়া আৰু একো নাই, সকলো খেলুৱৈকে আহি খেলিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু ভুৱন পেগু ডাঙৰীয়াক আৰু ক্লাবৰ বিষয়ববীয়াসকলক পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ। দুনিয়া আমাৰ যুৱসকলৰ আশা, ইয়াৰ চহৰৰ একেবাৰে মাজমজিয়াত আমাৰ চিলড্ৰেন পাৰ্কৰ একদম লগতে মই ভাবোঁ যে এইটো এটা খুব হেপেনিং প্লেচ হৈ যাব। পাৰ্কিঙৰো আছে অৱস্থা, পাৰ্কিঙো আছে, ইয়াত বাচ্চা খেলাব পৰা চিলড্ৰেন পাৰ্কটো আছে, এতিয়া ফুটছলটো হৈ গ'ল। এতিয়া আমি এটা আমি চেষ্টা কৰিম যে ইয়াত খাওঁ গলি এটা, যিটো পাৰ্কিঙৰ সন্মুখত এটা টেম্পৰীকৈ মানুহবোৰে কৰিছে,
সেইটো অলপ ধুনীয়াকৈ ইভিনিং জোনাই মানুহে ল'ৰা ছোৱালীক লৈ আহি ইয়াত খেলাবও পাৰিব। বাচ্চাকেইটাই পাৰ্কত খেলিলে অলপ যিখিনি অলপ জেনজি সিহঁতে ইয়াত খেলিব পাৰিব। তাৰপিছত কোনোবা কিবা এটা খাওঁ বুলি ক'লেও ইয়াত ধুনীয়াকৈ খাব পৰাকৈ চাফ চিকুণকৈ ধুনীয়াকৈ একেবাৰে কফি ম'ম' এইবোৰ খাব পৰাকৈ চাওমিন খাব পৰাকৈ এটা ভাল পৰিৱেশো গঢ় লৈ দিম। আৰু পাৰ্কটো আৰু অলপ ডেভেলপ কৰিবলগীয়া আছে। এনেকৈ যদি ডেভেলপ হৈ যায় মই ভাবোঁ যে নতুন প্ৰজন্মৰ চবতকৈ প্ৰয়োজনীয় এটা বিষয়, যেনেকৈ এতিয়া মাক দেউতাকৰ চবতকৈ ডাঙৰ সমস্যা হৈছে এতিয়া মোবাইলৰ পৰা ল'ৰা ছোৱালীক আঁতৰাই ৰখাটো। আৰু অলপ ডাঙৰ হ'লে ড্ৰাগছ মদ ভাং বা যিখিনি ছ'চিয়েল কাম আছে এইবোৰৰ পৰা আঁতৰাই ৰখাটো। মই ভাবোঁ যে যিকোনো গেমছ আৰু যিকোনো ৰিক্ৰিয়েশ্যনেল এক্টিভিটি, পজিটিভ ৰিক্ৰিয়েশ্যনেল এক্টিভিটি এইবোৰে এটা সুস্থ মানসিকতাত গঢ় লোৱাত সহায় কৰে। তাৰ ওপৰঞ্চি এতিয়া যিটো নতুন বেমাৰ, যিটো মোবাইল এৰিব নোৱাৰা যিটো বেমাৰ, এইবোৰৰ পৰা উদ্ধাৰ হয়। মই বহুত মাক দেউতাক ইয়াত লগ পাইছোঁ, এতিয়া বহুত ধন্যবাদ দিছে যে কমচে কম সন্ধিয়া ইয়াত 3টা বজা 4টা বজাৰ পৰা 6টা বজালৈ 3-4 ঘণ্টা ল'ৰা ছোৱালী ইয়াত মোবাইল নোচোৱাকৈ থাকিব পাৰে। ঘৰত থাকিলে মোবাইলটো চায়ে থাকে। বহুত ধন্যবাদ দিয়ে। আৰু এতিয়া ডেকা ল'ৰা ছোৱালীখিনিৰ কাৰণেও ফুটচলটো হৈ গৈছে। খাওঁ গলিটো যেতিয়া হৈ যাব মই ভাবোঁ যে এটা আমাৰ খুব সুন্দৰ পৰিৱেশ এটা আমি পাম জোনাইত। আৰু মই সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াক এই যেতিয়া আইডিয়াটো শ্বেয়াৰ কৰিলোঁ, আমাৰ যুৱকসকলে বিচাৰিছে এনেকৈ বুলি কওঁতে তেখেতে লগে লগে 20 লাখ টকা চেংচন দি মেলি এইটো কাম কৰাই দিবলৈ সহায় কৰিলে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইটো এটা এক্সপেৰিমেণ্টেল আমি কাম কৰিছিলোঁ, যিহেতু সফল হৈছে, পাৰ্কটো যিহেতু সফল হৈছে ল'ৰা ছোৱালীখিনিৰ কাৰণে, মই ভাবোঁ যে এনেকুৱা পাৰ্ক প্ৰত্যেক গাঁও পঞ্চায়তৰ, ইয়াত 24টা গাঁও পঞ্চায়ত আছে, প্ৰত্যেক গাঁও পঞ্চায়তত মধ্য অংশত এনেকুৱা এটা পাৰ্ক গঢ় লোৱাৰ কাৰণে ইতিমধ্যে আমি প্লেন কৰি আছোঁ। মই ভাবোঁ যে এইটো 2-3 বছৰৰ ভিতৰত প্ৰত্যেক জিপিত আমি কৰি পেলাম। মই ভাবোঁ যে এইটো খুব ভাল হ'ব আৰু ল'ৰা ছোৱালীৰ আশীৰ্বাদ পাম, আমি মাক দেউতাকৰ আশীৰ্বাদ পাম আৰু সকলোকে ইয়াৰ সুযোগ ল'বলৈ অনুৰোধ জনাইছোঁ।